নমস্কাৰ সকলোকে। কমামধাৰ হাই ছেকেণ্ডেৰীত পঢ়ি থকা কেইজনমান ছাত্ৰ ছাত্ৰীয়ে অহা শিক্ষক দিৱসত তেওঁলোকে এখন ভাওনা প্ৰদৰ্শন কৰিব আৰু ময়ো কমামধাৰ হাই ছেকেণ্ডেৰীৰ এজন ছাত্ৰ আৰু এই ছাত্ৰকেইজনক মই দেখাই দিছোঁ আপোনালোকক। আৰু তেওঁলোকৰ পৰা মই সুধিম যে তেওঁলোকে কোনভাগ নাট প্ৰদৰ্শন কৰিব আৰু কোনে কোনে কি কি দায়িত্ব লৈছে সেই বিষয়ে মই সুধিম প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক। আৰু এই দেখিছে এই গোটেইকেইজন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে নাটভাগ তেওঁলোকে নিজে পৰিচালনা কৰিব। তেওঁলোকে খোল বাদ্যৰ পৰা আদি কৰি বাঁহী প্ৰত্যেকটো বাদ্যযন্ত্ৰ তেওঁলোকে নিজে পৰিচালনা কৰিব আৰু সেইটো দেখি মোৰ খুব ভাল লাগিল। আৰু মই ওচৰলৈ গৈছিলোঁ, যেতিয়া তেওঁলোকক সুধিলোঁ যে তেওঁলোকে ক'ত পৰিদৰ্শন কৰিব, তেওঁলোকে ক'লে যে আমাৰ নিজৰ স্কুলতে তেওঁলোকে দেখুৱাব নাটভাগ। এতিয়া আহকচোন জানিলোঁ আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ পৰাই যে তেওঁলোকে কোনে কি কি প্ৰদৰ্শন কৰিব। তোমালোকৰ সকলোৱে নামবিলাক এবাৰ কোৱাচোন, যে তোমালোকৰ নামকেইটা প্ৰথমে মই চিনাকি হৈ লওঁ। নামকেইটা কোৱাচোন। আৰু তোমালোকৰ তোমাৰ আৰু তোমালোকৰ পিছফালৰ পৰা তোমাৰ তোমাৰ ঠিকেই। আৰু তোমালোকৰ অলপ ওচৰলৈ আহা, ইমান দূৰত কেলৈ বহি আছা, ওচৰলৈ আহা। তোমালোকে যে নাটভাগ প্ৰদৰ্শন কৰিবা, নাটভাগৰ নামটো কি আৰু কোনে কোনে কি কি দায়িত্বত আছে তোমালোকে ক'ব পাৰিবানে? কোৱাচোন, নাটভাগৰ নামটো কোৱা। নিহিংস যাত্ৰা। আৰু গায়ন কোনে কোনে গাব? বিষ্ণুজ্যোতি, তাৰপৰা প্ৰিয়াংশু। আৰু আৰু সূত্ৰধাৰ। আৰু নাটভাগত কি কি চৰিত্ৰ আছে মই ক'ব পাৰিবানে? কোনে কোনে কি কি লৈছে বাৰু? মই হিৰণ্যাক্ষ লৈছোঁ। আৰু সুমনে লৈছে পৱন। কোনে কোনে কি কি লৈছে ক'ব পাৰিবানে? কোনে কোনে কি কি ভাওনা লৈছে নাম ক'ব পাৰিবানে? তুমি কি লৈছা? আৰু তুমি? বিষ্ণুকৰ্মা। আৰু তুমি? নাৰদ। তোমাৰ? ঘাতক। আৰু জয়। তুমি? বিজয়। আৰু তুমি? মহাকাল। বৰুণ লৈছা। আৰু তুমি? পৱন। আৰু তুমি? ইন্দ্ৰ। তুমি? মৰ্ক। আৰু তুমি? বাঁহী বাদক। খুব ধুনীয়া, চবেই লৈছে ন দায়িত্ব, চবেই ভালদৰে প্ৰেক্টিচ কৰি আছা। তোমালোকৰ বচন মুখস্থ হ'ল নাই? চবেই হৈ গ'ল? নাই হ'ব ন, আজি অকণমান দুদিনমান আছে বাৰু। আৰু আগতে তোমালোকে কৰিছা নাই? চবেই কৰিছা? আচ্ছা। আৰু গৰম বন্ধ যিটো কৰ্মশালা হৈছিলে, সেই কৰ্মশালাত তোমালোকে গৈছিলা নেকি? গৈছিলা? তোমালোকে এতিয়া কোনোবা এজনে মোক এটা ভাওনাৰ বচন ক'ব পাৰিবা নেকি? কোনোবা কাৰোবাৰ মুখস্থ আছে নেকি? মুখস্থ হৈ থকা কোনোবা আছে? তোমাৰ আছে? এটা মোক ডাইলগ কৈ দিয়াচোন। অস্থিৰ হবদত অহংকাৰী স্বাৰ্থপৰি দেৱপুৰম্বৰে ৰচিছে মৰণৰ ভেটি দাদা নাগ নৰ যক্ষ ৰক্ষ আকাশ গগন ধ্বংস কৰি সকলোকে ধ্বংস কৰি স্বৰ্গ মৰ্ত্য একেলগে ধ্বংস কৰি মই নিজ হতে কৰিম নিষ্ঠা। খুব ধুনীয়া, চবে তালিটা মাৰা, আকৌ ভাল লাগিছে ইমান লাগিছে। আৰু বাঁহী কোনে বজাম বুলি কৈছিলে? বাঁহী আহা, ওচৰলৈ আহা, অলপ ওচৰলৈ আহা। তোমালোকৰ ভাওনা পুৰা প্ৰেক্টিচ কৰি আছা? কেইদিন হ'ল প্ৰেক্টিচ কৰা? আজিৰ পৰা প্ৰথম কৰিছা? আৰু তোমালোকে খালা নে নাখালা? খালা? ৰাতিপুৱা ঘৰত চবে কৈ থৈ আহিছা ঘৰত? কি বুলি ক'লা? ভাওনা প্ৰেক্টিচ যাম বুলি কৈছা। ইয়াৰ পৰা আকৌ বেলেগত নাযাবা দেই। আজিকালি দেখিছানে গাড়ীবিলাক খুব স্পীড চলিছে, ৰাস্তাটো বনাই দিলেতো। আৰু কিমান টাইমলৈ কৰিবা তোমালোকে প্ৰেক্টিচ? 2টামান বজালৈ কৰিবা। আৰু ফাইনেল কোনদিনাখন কৰিবা? 5 ছেপ্টেম্বৰত। নহয়, ফাইনেল প্ৰেক্টিচ হ'ব নহয় 5 ছেপ্টেম্বৰত তোমালোকৰ প্ৰদৰ্শন কৰিবা স্কুলত ভৰসা। 3 তাৰিখে কৰিবা ন? 3 তাৰিখে খেলো আছে নহয়, খেলো আছে। এতিয়া বাঁহী কোনে বজাব কৈছিলে? এটা বজাই দিব পাৰিবা অকণমান?
ভাওনাৰ কিবা এটা কলি সৰু এটা সুৰ তুমি বজাই দিব পাৰিবানে? পাৰিবা? অঁ আনা। আৰু তাৰ আগত আৰু হেৰি কোনে গাব? খোল কোনে বজাব? অঁ আহা ওচৰলৈ আহা। এতিয়া ভাইটিয়ে আমাৰ এটা বাঁহী সুৰ এটা তেওঁ বুজাই দেখুৱাব সকলোৰে সন্মুখত। মাইক্ৰফোনটো মই তোমাৰ ওচৰত লগাই। ধুনীয়া। তুমি কোন ক্লাছত পঢ়িছা কৈ দিয়া? 7 7 অঁ ঠিক আছে। ঠিক আছে ভাইটিয়ে খুব ধুনীয়াকৈ বজালে। আৰু তোমালোকৰ যিখিনি ভাওনাৰ খৰচ পাতি আছে ড্ৰেছ তোমালোকৰ মেকআপ কৰা আৰু লাইটৰ তোমালোকে ব্যৱস্থা কৰিছা নেকি? দিনত দেখোঁ নাই, দিনত দিগদাৰ নাই নহয়। এতিয়া তোমালোকৰ ড্ৰেছৰ কাৰণে যিটো পইচা আজিকালি বহুত টকাৰ খৰচ হয় নাই? আৰু মেকআপৰ কাক কৈছা তোমালোকে? দাদুদাক কৈছা। আৰু ড্ৰেছৰ কাৰণে কি ব্যৱস্থা কৰিছা? ড্ৰেছৰ আমি সকলোৱে 200কে দিম বুলি কৈছোঁ। সিদ্ধান্ত লৈছা ন? আৰু মেকআপৰ পইচা কোনে দিব? 200কে তুলোতে 200কে যিটো তুলিছা তাতে তোমালোকৰ মেকআপ আৰু ড্ৰেছ দুইটাই হৈ যাব ন? ঠিক আছে। আৰু তোমালোকৰ ঘৰত কৈছা নহয়, তোমালোকে ঘৰৰ পৰা দিম বুলি কৈছে নে চবৰে? দিম বুলি কৈছে। শিক্ষক দিৱসৰ উপলক্ষে তোমালোকে যিটো প্ৰদৰ্শন কৰিবা ভাওনা ভাগ, তাৰ কাৰণে তোমালোকৰ ঘৰৰ মানুহো 200 টকাকৈ দিম বুলি কৈছে। ঠিকে আছে? ঠিক আছে। তোমালোকৰ যিদিনাখন ফাইনেল প্ৰেক্টিচ হ'ব 3 তাৰিখে, মই সেইদিনাখন আহিম তোমালোকক আৰু সকলোকে চাম। আজি লগ পাই চবেই ভাল লাগিল। ঠিক আছে, থেংক ইউ।